যেতিয়া আমি প্ৰপাৰ্টি এটা কিনো, যিকোনো ক্ষেত্ৰত যেতিয়া আমি প্ৰপাৰ্টি এটা কিনো তাৰ আগতে আমি এখন সেল এগ্ৰিমেণ্ট বনাওঁ বা তাৰপিছত এখন ফাইনেল সেল ডিডখন হয়। যেতিয়া আমি সেল এগ্ৰিমেণ্টখন বনাওঁতে আমাৰ কিছুমান ক্ষেত্ৰত বহুতে কি কৰে, ভেণ্ডৰতে যায় যিটো ফৰ্মেট আছে সেই ফৰ্মেটটোতে বনাই মেলি সেটেল কৰি পঠাই দিয়ে। কিন্তু এই ক্ষেত্ৰত এই বস্তুটো কৰোঁতে বহুতখিনি বস্তু প্ৰব্লেম ক্ৰিয়েট হয়। সেইকাৰণে যেতিয়া আপুনি সেল এগ্ৰিমেণ্ট বনাব যিকোনো ইমুভেবল প্ৰপাৰ্টিৰ কাৰণে বা বেচিকেলি মই মাটিৰ কাৰণে কৈছোঁ, যেতিয়া মাটি এটা কিনাৰ কাৰণে আপুনি সেল এগ্ৰিমেণ্ট প্ৰথমতে বনাব, সেই সেল এগ্ৰিমেণ্টখনত প্ৰপাৰ যিবোৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে, প্ৰপাৰ পইণ্টবোৰ ভালদৰে মেনশ্যন কৰি দিব। কি হয়, কিছুমানে আপোনাৰ পজিশ্যন কেতিয়া ল'ব, কেতিয়ালৈকে পজিশ্যন দিব, তেওঁলোকে এই বস্তুবোৰ মেনশ্যন কৰাই নাথাকে। এই বস্তুবোৰ ভৰাই দিব লাগে আৰু বহুতবোৰ বস্তু মিছ কৰি দিয়ে যিবোৰ বহুত ইম্পৰ্টেণ্ট সেইখনত, যাৰ ফলত আপোনাৰ কিনোতা আৰু বেচোতা দুইজনৰ মাজতে প্ৰব্লেম ক্ৰিয়েট হৈ যায়। তো এইটো কাৰণে আৰু কিছুমানে দুষ্টামি কৰে, কিছুমানে কৰে কি আপোনাৰ এগ্ৰিমেণ্টত সেই বস্তুটো মেনশ্যন নকৰাই জানি বুজি, আৰু তাৰপিছত আপুনি মাটিৰ কাৰণে এডভান্স মানি দি দিলে, এডভান্স পইচা দিলে, তাৰপিছত আপোনাৰ পজিশ্যনটো নিদিয়ে, বহুত দিনলৈকে ঠগাই থাকিব। পিছত যেতিয়া এইবোৰ বস্তু আপোনাৰ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন গুচি যাব, তাৰপিছত আপুনি সেই মাটিটোৰ পজিশ্যনটো নাপায়, পজিশ্যনটো নাপালে বৰ দিগদাৰ হৈ যায়। কিন্তু এই কাৰণে যেতিয়া আপুনি মাটি এটা ল'ব, মাটি এটা লোৱাৰ পিছত ফাৰ্ষ্টতে মণ্ডল অফিচত গৈ মণ্ডলক লৈ যায় আপুনি ডিমাৰ্কেশ্যনটো কৰক, প্ৰথমতে সীমাটো লওক, সীমাটো লৈ তাত পাৰিলে 4টা খুঁটি এখন টিং লগাই জেগাটো নিজৰ দখলীস্বত্বত আনি থৈ দিয়ক, যিটো আমাৰ অসমীয়া ভাষাত চালিয়া বুলি কয়, এখন চালিয়া বনাই থৈ দিয়ক পাৰিলে, যাতে আপোনাৰ দখলত যে মাটিটো আছে সেই বস্তু মেনশ্যন হৈ থাকে। আৰু সেই বস্তুটো, এই কথাখিনি এগ্ৰিমেণ্টত কেতিয়া কোনটো টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ পৰা আপুনি সেই বস্তুটো নিজৰ পজিশ্যনত ল'ব, এই বস্তুখিনি মেনশ্যন থাকিব লাগে। বহুতে এই বস্তুটো মেনশ্যন নকৰে, পিছত প্ৰব্লেম হয়। আৰু বহুতে দুষ্টামি এনেকুৱা কৰে কি পিছুৱাই থাকে, পিছত সেইবোৰ বস্তু আপোনাৰ চাৰ্কুল অফিচত কেছ কৰিব লগা হয়, DC অফিচত কেছ কৰিব লগা হয়, নহ'লে চিভিলত যাবলগীয়া হয়। তো এইবোৰ ক্ষেত্ৰত কি হয়, কিনোতা বেচোতা দুইজনৰ বহুত বেছি অসুবিধা। তো এই বস্তুবোৰ, প্ৰপাৰ বস্তুবোৰ চাই ল'ব। মাটি এটা বা ইমুভেবল প্ৰপাৰ্টি এটা কিনা বা বেচাৰ আগত এই বস্তুটোৰ ওপৰত গুৰুত্ব দিব, নহ'লে ভৱিষ্যতে যাতে আপোনাৰ এই প্ৰব্লেমটো নহয়। মেইনলি পজিশ্যনটো, নিজৰ দখলী স্বত্বটো নিজে আগতে ল'ব, এগ্ৰিমেণ্ট কৰাৰ পিছতে এটা টাৰ্মছৰ পিছত নিজৰ দখলটো লৈ ল'ব, তেতিয়াহ'লে আৰু অসুবিধা নাই। তাৰপিছত আপোনাৰ ফাইনেল সেল ডিড কৰক, তাৰপিছত আপোনাৰ মিউটেশ্যন কৰক, তাৰপিছত প্ৰচেছ আহি থাকিব। কিন্তু প্ৰথমতে আপুনি এগ্ৰিমেণ্ট কৰাৰ পিছতে নিজৰ পজিশ্যনটো আপুনি লৈ ল'ব।